হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ডিফেন্স জিকেলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছসকল, আজি মই আকৌ লৈ আহিছোঁ 12টা ইম্পৰ্টেণ্ট কুৱেশ্যন। এই 12টা কুৱেশ্যন আপকামিং সকলো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। SSC, ইণ্ডিয়ান আৰ্মি, আছাম পুলিচ, APDCL, RPF সকলো পৰীক্ষাৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট। ফ্ৰেণ্ডছসকল, যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল বাটনটো বজাই দিব। তেতিয়াহ'লে মই দিয়া যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পাব আৰু চাব পাৰিব। ফ্ৰেণ্ডছ, আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? অপশ্যন দি আছে ভাস্কো দা গামা, আলেকজেণ্ডাৰ, হিউৱেন চাং, ফাহিয়ান। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হিউৱেন চাং। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, কোনে ভাৰতত প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰে? মহম্মদ বিন তগলক, শ্বাহজাহান, বাবৰ, শিৱাজী। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মহম্মদ বিন তগলক। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈনিকে কাক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল? বাহাদুৰ শাহ জাফৰ, সুভাষ চন্দ্ৰ বসু, মংগল পাণ্ডে, নানা চাহেব। গতিকে ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। শুদ্ধ উত্তৰটো হ'ব বাহাদুৰ শাহ জাফৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, দেশ দিয়া আছে, তাৰপিছত দিয়া আছে প্ৰাচীন নাম কামৰূপ। অৰ্থাৎ ইয়াৰে কোনটোৰ প্ৰাচীন নাম কামৰূপ আছিল? বংগ, বিহাৰ, উৰিষ্যাৰ, অসম। গতিকে ফ্ৰেণ্ডছসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, অসমৰ প্ৰাচীন নাম কামৰূপ আছিল। এইটো এটা অসম পুলিচৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, কোনে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰে? অপশ্যন দিয়া আছে 4টা, M.A. জিন্না, M.K. গান্ধী, চি ৰাজা গোপালাচাৰী, জৱাহৰলাল নেহেৰু। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, M.K. গান্ধী হ'ব ইয়াৰে ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, কেন্দ্ৰত কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰী, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতি, এখন ৰাজ্যৰ ৰাজ্যপাল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, কোনটো সংশোধনীৰ দ্বাৰা ব্যক্তিগত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 52, 44, 42 এটাও নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 44তম সংশোধনী হ'ব ইয়াৰে ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, কাৰ্যকালৰ সময়ত মৃত্যুবৰণ কৰা ভাৰতৰ উপৰাষ্ট্ৰপতিজনৰ নাম কি? কৃষ্ণকান্ত, S.D. শৰ্মা, B.D. জাট্টি। 2 নম্বৰ অপশ্যন দি আছে এ আৰু চি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কৃষ্ণকান্ত হ'ব ইয়াৰে ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে, পৃথিৱীৰ বৃহৎ ইউৰেনিয়াম উৎপাদনকাৰী দেশখন হৈছে দেশ। ফ্ৰান্স, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাইৰে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 দিয়া আছে, তলত উল্লেখ কৰা প্ৰাচীনতম কয়লাৰ ৰূপ কোনটো? পিট, লিগনাইট, বিটমিনাছ, এন্থ্ৰাচাইট। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, এন্থ্ৰাচাইট হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, মাটিকালি হিচাপে তলত উল্লেখ কৰা কোনখন দেশ সৰ্ববৃহৎ? আৰ্জেণ্টিনা, ভাৰত, কাজাখস্তান, চুডান। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰত হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12 দিয়া আছে, আজি লাষ্ট কুৱেশ্যন হয়, অন্তিমটো প্ৰশ্ন, তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ শৃংগ? কাঞ্চনজংঘা,
মাউণ্ট এভাৰেষ্ট, মাউণ্ট কেটু, নন্দা দেৱী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, কাঞ্চনজংঘা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। গতিকে ফ্ৰেণ্ডসকল, আজিৰ 12টা কুৱেশ্যন শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। গতিকে আজিলৈকে ইমানেই। থেংক ইউ।